এতিয়া জীৱন্ত জুবিন গাৰ্গতকে মৃত জুবিন গাৰ্গ কিন্তু বহুত বেছি ষ্ট্ৰং আৰু ওপৰত হয়, বহুত ওপৰত। জীৱন্ত জুবিন গাৰ্গতকে মৃত জুবিন গাৰ্গ বহুত ওপৰত। আপুনি ভাবিব নোৱাৰিব যদি জীৱিত জুবিন গাৰ্গৰ যদি শক্তি যদি 10% আছিলে বৰ্তমান সময়ত কিন্তু মৃত জুবিন গাৰ্গৰ শক্তি না মিছা কৈছে নি বিপিন দা? মৃত জুবিন গাৰ্গৰ শক্তি কিন্তু থাউজেণ্ডছ টাইম ওপৰত হয়। কোনেও ভবা নাছিলে যে জুবিন গাৰ্গৰ এই অকাল বিয়োগৰ পাছত জুবিন গাৰ্গৰ সমাধি বা শ্ৰদ্ধাঞ্জলি দিয়া জেগাত বগলী আহিব, কাছ আহিব, ঘোঁৰা আহিব, গৰু আহিব, বান্দৰ আহিব, কোনেও ভবা নাছিলে। এইবিলাক দেখাই দিছে মানে। আৰু মই ক'লো নহয় মই জুবিন কি আছে বিনা মই জুবিন আমি জুবিন হ'বলৈ হ'লে এইখিনি বস্তু কিন্তু হ'ব লাগিব দেই। মই দিয়া এই 4টা যিটো আপোনাৰ টাৰ্গেট। আৰু প্ৰত্যেকটো দল সংগঠনক মই এটাই অনুৰোধ কৰিম যে দল সংগঠনৰ মানুহখিনিতকে পাব্লিকৰ মানুহখিনি মাছ গেডাৰিংটো মানে মেণ্টেল মাছ গেডাৰিংটো বহুত বেছি ওপৰত হয়। গতিকে আপোনালোকে কোনেও দাদাক লৈ পেলাই ৰাজনৈতিক চৰিত্ৰ ইয়াত সক্ৰিয় নকৰিব। সকলোৱে সৰ্বত্ৰে দাদাৰ ন্যায় পাবৰ কাৰণে মানে চেষ্টা কৰিব লাগে। এই কালান্তক কেইটাক নি পেলাই এনকাউণ্টাৰ কৰিব লাগে। এনকাউণ্টাৰ যোৱাকালি আমাৰ শৃংখলেও কৈছে, ময়ো তাৰ লগত একেটা সুৰ মিলাই দিছো, এনকাউণ্টাৰ কৰিব লাগে। আৰু যদি এনকাউণ্টাৰ কৰিব নাই তেতিয়াহ'লে জামিনত দিব লাগে, মুকলি কৰি দিব লাগে। মুকলি কৰি দিয়াৰ পাছত বাকীখিনি কি কৰিব লাগে, পুলিচৰ দায়িত্বখিনি ৰাইজে পালন কৰিব, পুলিচৰ দায়িত্বখিনি দল সংগঠনে পালন কৰিব, বিলাসী থানা অসমে পালন কৰিব। কিন্তু কথা এটা স্পষ্ট হয় যে বৰ্তমান সময়ত কথাখিনি ডাইভাৰ্ট কৰিবৰ কাৰণে মেলি দিয়া যিখিনি ব্যক্তি, সেই ব্যক্তিসকলক মই বাৰে বাৰে ক'ব বিচাৰিছো, আপোনালোকে যদি পোষ্ট লিখে বানান চানান ভুল নোহোৱাকৈ পোষ্টবিলাক লিখিব। আপোনালোকে একোজন অসমীয়া মানুহ হয়, গতিকে শুদ্ধকৈ লিখিব। আৰু এতিয়া কিন্তু সেইবিলাক অসমৰ বিভিন্নজন ব্যক্তিক, যিকেইজন ব্যক্তিয়ে জুবিন দাক ন্যায় লাগে বুলি সন্মুখৰ পৰা মাত মাতি আছে, তেওঁলোকক আপোনালোকে ডাইভাৰ্ট কৰিবৰ কাৰণে কৈ থকা গেমখনে কিন্তু দাদাৰ ন্যায় পোৱাৰ ক্ষেত্ৰত কিন্তু ক'ৰবাত নহয় ক'ৰবাত ই বাধা সৃষ্টি কৰিব। আৰু আকৌ মই কম, মই জুবিন গাৰ্গ ফেন ক্লাবৰ লগত কাম কৰিছো। এতিয়া জুবিন গাৰ্গ ফেন ক্লাবৰ লগত সেইদিনা আমি গছপুলি ৰুইছো, তাৰে ছেক্ৰেটাৰী প্ৰেচিডেণ্টক লগ পাইছো। জুবিন গাৰ্গৰ যিবিলাক অনুৰাগী তেওঁলোকৰ লগত আমি একেলগে এতিয়া প্ৰতিবাদত বহিছো। কোনো এজন ব্যক্তি আহি পেলাই মোক কোৱাহি নাই দাদা আপুনি এইটো ক্ষেত্ৰত আপুনি বেয়া কাম কৰিছিলে, ভুল কাম কৰিছিলে। চবেই ভাল পাইছে যে দাদা বিকাশ দাই জুবিন দাৰ ন্যায়ৰ ক্ষেত্ৰত আগবাঢ়ি আহিছে, সন্মুখৰ পৰা নেতৃত্ব দিছে। কিন্তু এতিয়া হঠাতে একেদিনাই যে তেওঁলোকৰ ৰাজনৈতিক চৰিত্ৰটো অকণমান আঁৰত ৰাখি একদম জুবিন দাৰ হৈ সমালোচনা কৰা ব্যক্তিসকল কিন্তু পলিটিকেল ব্যক্তি। এই পলিটিকেল ব্যক্তিবিলাকে মুখত হিমানী পাউডাৰ ঘঁহি বেলেগ এটা ৰূপ লৈ মুখা এখন পিন্ধি আমাৰ নিচিনা ব্যক্তিক যিমানবাৰ চৰ্চা সমালোচনা কৰিলেও আমি কেতিয়াও কোনো কাৰণত ভয় কৰি, কেতিয়াও কোনো কাৰণত মানসিক চাপত অন্তদণ্ডত ভুগি জুবিন গাৰ্গক ন্যায় লাগে বুলি আমি পাহৰি যোৱা বা প্ৰতিবাদ কৰিবলৈ ভয় কৰা ব্যক্তি নহয়। সেইসকল ব্যক্তিকো কৈছো, যিসকল ব্যক্তি ইতিমধ্যে অসমৰ কিছু ব্যক্তিক টাৰ্গেট কৰি লৈছে, তহঁতে এতিয়াও এই মুহূৰ্তলৈকে তহঁতে অন্ধভক্ত বা 15 টকীয়া তহঁতি ডাইৰেক্ট গোবৰ খাওঁ, গোবৰ। এই যে গৰুৱে যে হাগি দিয়ে গোবৰ মাটিত নপৰে, তহঁতি খাওঁ কাৰণে তহঁতৰ মাথা মগজটোত একো নাই, যি কয় তাকে তহঁতি কৰি থাক। তহঁতি নিজৰ বাপেৰক চিনি নাপাওঁ, তহঁতি তহঁতৰ মাৰক চিনি নাপাওঁ, তহঁতি গোবৰ ভক্ত নহয়, অন্ধভক্ত নহয়, ডাইৰেক্ট গোবৰ যে জাৰ্চি গাই যে হাগি দিয়ে গোবৰ ডাইৰেক্ট তহঁতি খাই দিছ কাৰণে তহঁতৰ মাথাত একো নাই, মানে যি কৈছে তাকে হৈ গৈছে। এতিয়া চিফ মিনিষ্টাৰ সেইদিনাখিনি কোৱাৰ পাছৰ পৰা বেছিকৈ দেখিবলৈ পাইছো আৰু মই ভাল পাইছো, বেয়া পোৱা নাই। আৰু মোৰ হৈ পিনে প্ৰতিবাদ কৰা মানে প্ৰত্যেকজনকে মোৰ হৈ মাত মতাত মই ধন্যবাদ জ্ঞাপন কৰিছো। ইতিমধ্যে গম পাইছে যে বৰ্তমান বিষয়টোক বেলেগ এটা চাইডে ঢাল কাটি নিবৰ কাৰণে এছামে প্ৰচেষ্টা চলাইছে। গতিকে কেতিয়াও কোনো কাৰণত পতিয়ন নাযাব, মই সাহসহে কৰোঁ। মই মোৰ কেন্দ্ৰীয় নেতৃত্বক কিবা ভুল দেখিলেও আঙুলিয়াই দিছো 2-3বাৰ, মই কেতিয়াবা ৰোষতো পৰিছো, মই মোৰ নিজৰ ককায়েকো ধৰিছো। মই আৰু এটা কথা কৈ দিওঁ, মই নেশ্যনেল আৰু ইণ্টাৰনেশ্যনেল লেভেলত য়োগা চেম্পিয়নশ্বিপত মই পাৰ্টিচিপেট কৰা হয়। য়োগা মই ৰিপ্ৰেজেণ্ট কৰিছো, অসমকো কৈছো, ভাৰতকো কৈছো। মোৰ ইতিহাসত আছে মই জাজক গৈ ষ্টেজত গৈ উভতি ধৰা, মই ভুল দেখিলে উভতি ধৰোঁ। আৰু এবাৰ মই তেনেকৈ জাজ কৰিছিলো, যে জাজ কৰোঁতে অনিয়ম কৰোঁতে মই উভতি ধৰিছো ইউনিভাৰ্চিটিত। গতিকে মই কালো ঘেণ্টা কেয়াৰ কৰা মানুহে নহয়, মই মোৰ বাপেৰলৈও কেয়াৰ নকৰোঁ, মাৰলৈও কেয়াৰ নকৰোঁ, ককাই ভাই কালৈও কেয়াৰ নকৰোঁ। যদি ভুল হয় মই ভুল হ'লে ধৰিম, উভতি ধৰিমেই। তাৰ কাৰণে মোৰ যিমান নষ্ট হয় তাত মোৰ ক'বলগীয়া একো নাই। কিন্তু মোৰ কাৰণে সকলোতকৈ ডাঙৰ সম্পদটো হ'ল সাহস আৰু সত্য। এই দুটা বস্তু, সাহস আৰু সত্যই হ'ল মোৰ কাৰণে সম্পদ। গতিকে সত্যত থাকিম আৰু সাহসে জীয়াই থাকিম। ভীৰুৰ দৰে জীয়াই নাথাকোঁ। কাৰোবাৰ পৰা 15 টকা লৈ পিনে ডাইৰেক্ট গৰুজনীয়ে হাগি দিয়া আপোনাৰ গুখিনি আৰু মুটি দিয়া মুঠখিনি খোৱা মানুহ নহয়। মোৰ মগজ বিবেক বুদ্ধি আছে। গতিকে এটাই কথা ক'ম, অসমৰ ৰাইজক মই অনুৰোধ কৰিম যাতে পলিটিক্স কৰা যিকোনো ব্যক্তি, দল সংগঠনৰ ব্যক্তি হ'লেও আপোনাক ক্ষমা নকৰিব। জুবিন দাক লৈ পলিটিক্স কৰা যিকোনো পলিটিকেল পাৰ্টিক ক্ষমা নকৰিব। আপোনালোকে মনে মনে এটা কোণত গৈ চাই থাকক, ৰেটিং স্কেল মাৰক যে কোনে পলিটিক্স কৰিছে।
আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰীকো মোৰ আহ্বান থাকিব যে আপুনি অসমৰ মানুহৰ ইমোশনছটো জানিবৰ কাৰণে এটা ৰেটিং স্কেল বনাওক আপোনাৰ লগত থকা এডভাইজাৰবিলাকক কওক যে বৰ্তমান সময়ত অসমৰ ইমোশনছ কোনফালে গৈছে ইন ফেভাৰ অফ জুবিন গাৰ্গ ইন ফেভাৰ অফ কংগ্ৰেছ ইন ফেভাৰ অফ বিজেপি ইন ফেভাৰ অফ XYZ ব্লা 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 গতিকে ইন ফেভাৰ অফ জুবিন দাৰ যিটো ইমোশন কেব বা কা ইমোশনছ নহয় এই দুটা মানুহক গুলি কৰি মাৰি দিলে 5টা মানুহক গুলি কৰি মাৰি দিলে সব চুপচাপ হ'ব 5টা মানুহক গুলি কৰি মাৰি দিলে যে কা আন্দোলনখন যেনেকৈ স্থিমিত হৈ গৈছিলে ইয়াত 11টা মানুহে নিজে মৰিছে আৰু মানুহ মৰিবলৈ ওলাই আহিব গতিকে এটা কথা ক'ব বিচাৰিছো যে কোনোবাই কয় যে উচ্চতনীমূলক মন্তব্য দিছে বিকাশে উচ্চতাই আছে উচ্চতাই থকা নহয় আমি পঢ়া দুশ্ৰেণী পঢ়িছো এটলিষ্ট একো নহ'লেতো মেট্ৰিকটো পাছ কৰিছো গতিকে শুদ্ধক সত্য বুলি আৰু অশুদ্ধক ভুল বুলি মাতিবলৈ আমাৰ সেইখিনি আমাৰ সাহস আছে আৰু আপোনালোকে কোনোবাই কৈ থাকে অসমখন নেপাল কৰিব গৈছে অসমখন নেপাল বস্তু ভাঙি লণ্ডভণ্ড কৰিলে যে নেপাল হ'ব কথা আছে নেকি বস্তু এটা বস্তু আমাৰ ভাঙা নহ'ব য'ৰ ইটা ততে থাকিব য'ৰ ৰাস্তা ততে থাকিব যি গাড়ীত গ্লাছ লাগি আছে গ্লাছ ভাগে থাকিব কিন্তু অসমখন নেপালখন যে সলনি হৈছিলে পলিটিকেলি সলনি হৈ গ'ল ন গতিকে পলিটিকেলি সলনি কৰিবৰ কাৰণে কি লাগে মানুহক এতিয়া আপোনাৰ আঁচনি মিথ্যাচাৰী প্ৰলোভনত ভুল নগ'লে হ'ল অসমখন নেপাল কৰিবৰ কাৰণে বস্তু ভাঙিব নালাগেতো অসমখন নেপাল কৰিবৰ কাৰণে পলিটিকেলি চেঞ্জ কৰিব পাৰি গতিকে এটা কথা কৈছো আপোনালোকে যেনেকুৱা যদি লম্ফ বেছিকৈ কৰি থাকে আপোনালোকে যদি আমাৰ নিচিনা নিৰীহ বা ব্যক্তিক যদি আপোনালোকে জেল হাজতলৈ প্ৰেৰণ কৰে এৰেষ্ট কৰে মনে মনে খাই থাকিব সময়ত যদি মোক এৰেষ্ট কৰিবলৈ আহে যেনেকৈ মোক ধৰিছিলে তেনেকৈ ক'লেতো আমাৰ আমিতো আৰু বেছিকৈ ইয়াতকৈ উকাম বুলি কয় ন জাগি উঠিম গতিকে এটা স্পষ্ট কথা দাদাই ন্যায় পাবই লাগিব দাদাই ন্যায় পোৱাৰ ক্ষেত্ৰত কোনো মানুহে পলিটিক্স নকৰিব আমি দেখিবলৈ পাইছিলোঁ কেইদিনমানৰ আগত যে দাদাৰ এই প্ৰাণহীন দেহটো অসমলৈ অনালৈকে ভাল চব ঠিক আছিলে তাৰ পাছত মানে আহি গ'ল চবে নিজৰ মানে বেপাৰখন নিজৰ দোকানখন খুলিবলৈ আৰম্ভ কৰিছে নিজৰ দোকানখন খুলিবলৈ জুবিন দাক লৈ আৰম্ভ নকৰিব নিজৰ দোকানখন খুলিবৰ কাৰণে এটলিষ্ট জুবিন দাক লৈ বেপাৰ নকৰিব জুবিন দাক লৈ পেলাই নিজৰ দোকান খুলিব আৰু মোক কোনো মূৰ্খই আহি পেলাই মোক বুজাবহি নালাগে আৰু কোনো মোক মূৰ্খই আহি পেলাই মোক স্বীকৃতি দিব নালাগে যে বিকাশ অসম নতুনকৈ জুবিন অনুৰাগী হৈছে 2000 এই আপোনাৰ 8-9 চনৰ পৰা দাদাৰ লগত ভাল গতিকে ইমান বেছিকৈ পেক কৰি থকা কথা নাই অসমৰ যিকোনো ভাল ব্যক্তি বেয়া ব্যক্তিৰ লগত আমাৰ সম্পৰ্ক আছে দেখাবই লাগিব কোনো কথা নাথাকে দাদাক মনে ভাল পাইছিলোঁ গতিকে দাদাক লৈ পলিটিক্স কৰাত আমি নিবিচাৰোঁ আৰু কোনো ব্যক্তিয়ে পলিটিক্স নকৰিব কোনো টকছত কোনো পলিটিকেল কথা নাৰাখিব আৰু আমি বিচাৰোঁ কেন্দ্ৰীয় যিকোনো নেতৃত্ব যদি অসমলৈ আহে নন পলিটিকেল এজেণ্ডা লৈ আহিব নন পলিটিকেল কথাবিলাক ৰাখিব যোৱাকালি ৰাহুল গান্ধী ডাঙৰীয়া সেই ক্ষেত্ৰত তেওঁক মই সন্মান জনাইছোঁ ভাল পাইছোঁ আৰু আমি বিচাৰোঁ যিকোনো পলিটিকেল চেণ্ট্ৰেলৰ লিডাৰ যদি অসমলৈ আহে নন পলিটিকেল কথা বতৰাবিলাক ৰাখিব আৰু মোৰ মতে এটা কথা ৰাহুল গান্ধী যে অসমলৈ আহিব লাগিব কি কথা আছে ৰাহুল গান্ধী আহি পেলাই ন্যায় দিব নিদিয়ে নৰেন্দ্ৰ মোদীয়ে যে অসমলৈ আহিব লাগিব কিবা কথা আছে নেকি ন্যায় দিব নেকি নিদিয়ে ন্যায় দিবৰ কাৰণে অসমত থকা অসম পুলিচ প্ৰশাসন অসমৰ মুখ্যমন্ত্ৰী এনফ আৰু যদি অসমৰ পুলিচ প্ৰশাসনে যদি ন্যায় দিব নোৱাৰে অসমৰ মুখ্যমন্ত্ৰীয়ে যদি ন্যায় দিব নোৱাৰে তেতিয়াহ'লে নৰেন্দ্ৰ মোদী নালাগে ডনাল্ড ট্ৰাম্প নালাগে ৰাহুল গান্ধী নালাগে XYZ যি আহিলেও ন্যায় দিব নোৱাৰে গতিকে এটাই অনুৰোধ দাদাক লৈ পেলাই যাতে এই ট্ৰেকটো যাতে চেঞ্জ নকৰে ট্ৰেকটো চেঞ্জ কৰি আছে কিছুমানে